ৰাজ্যৰ যি পঞ্চায়ত নিৰ্বাচন জানুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু এতিয়া সেই পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব তাকে লৈ অনিশ্চয়তাত পৰিছে বৰ্তমান চৰকাৰ কাৰণ কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব তাকে লৈ ডাঙৰ ঘোষণা কৰিছে কেতিয়া হ'ব পঞ্চায়ত নিৰ্বাচন এতিয়া যেন এক প্ৰকাৰ অনিশ্চয়তাত পৰিছে কাৰণ কালিৰ মাজনিশালৈকে কোনো ধৰণৰ ৰায় নাছিল উচ্চ ন্যায়ালয়ৰ পৰা যি ৰায়ৰ বাবে ৰৈ আছিল চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য আমি আপোনালোকক এই সন্দৰ্ভত সবিশেষ খবৰ জনাব বিচাৰিছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা পঞ্চায়ত নিৰ্বাচনক লৈ পঞ্চায়ত নিৰ্বাচন জানুৱাৰীত অনুষ্ঠিত নহ'ব পাৰে ইয়াৰ সম্ভাৱনা যথেষ্ট ক্ষীণ জানুৱাৰীত অনুষ্ঠিত নহ'ব পঞ্চায়ত নিৰ্বাচন যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল সেয়া এতিয়া সম্ভাৱনা কম ন্যায়ালয়ৰ ৰায়দান নহালৈ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব পৰা নাযাব বুলি কেবিনেট বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল মন্তব্য কালি সন্ধিয়াৰ ভাগত শুকুৰবাৰে নিশাৰ ভাগতো নাহিল আদালতৰ ৰায় যাৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ অনিশ্চয়তা আহিছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা যেহেতুকে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব মধ্যভাগৰ পৰা আৰু তাৰ পাছতে হয়তো অনুষ্ঠিত কৰিব পাৰে বা সেই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পাছতে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা হয়তো যাব তাৰে সম্ভাৱনীয়তাৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কি কৈছে সেই মন্তব্যটো আপোনালোকে এবাৰ শুনক এটা সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশনক লৈ আজি যদি আমি পঞ্চায়ত ইলেকশন ঘোষণা কৰো আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে আৰু আজি আমি 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছো গোটেই কেবিনেটখনে যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেন্টটো দিব কিন্তু এতিয়ালৈকে আমি বহি আছো জাজমেন্টটো অহা নাই গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলো যে জাজমেন্টটো আহিব অলপ পিছত আহিব এতিয়া আহিব এনেকৈ আমি অপেক্ষা কৰি আছো ইনফেক্ট দিনৰ 2টা বজাৰ পৰা আমি অপেক্ষা কৰি আছিলো সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে যে আমি পঞ্চায়ত নাপাতো ইমান ইলেকশনত আমি ৰিস্ক নলওঁ বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছো কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহাঅধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলো তেওঁ কৈছে যে এই সময়লৈকে জাজমেন্টটো ডিক্টেশন হৈ আছে জাজমেন্ট অহা নাই বা যি ধৰণৰ কথা আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেন্টটো নাপাওঁ পজিটিভ বা নেগেটিভ যি নহওক তেতিয়াহলে আমি পঞ্চায়ত ইলেকশনটো একেবাৰে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী আৰম্ভ হ'ব আৰু যদি এবাৰ ইলেকশন কৰিলে একমাহ সময় লাগে নটিফিকেশনৰ পৰা আৰু দুটা ফেজত কৰিলে আজি হল 10 তাৰিখ 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে 12 ফেব্ৰুৱাৰীত এটা ইলেকশন হ'ব পাৰে কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশন পতাটো অসম্ভৱ হৈ পৰিব কাৰণ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশন পাতিব পৰা নাযাব গতিকে যি সকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশন কেতিয়া হ'ব মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ বাকি অসমখন ইয়াৰ লগত জড়িতই নাই কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লাগিলে কৰিমগঞ্জ জিলাত ইলেকশন নাপাতিলেও হৈ গ'লহেঁতেন বাকি জায়গাখিনিত ইলেকশন পাতিব আমি অনুমতিটো পালে আমি ইলেকশন পাতি দিলোহেঁতেন এই 12টা বজালৈকে আমি অপেক্ষা কৰিম কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা তেতিয়াহলে মই ভাবো যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগত ইলেকশন হোৱাটো অসম্ভৱ হৈ পৰিব
আৰু এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে কংগ্ৰেছ দলৰ কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ কেছটো কৰি আছে আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগী আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আপোনালোকে মন্তব্য শুনিলে যিহেতুকে জানুৱাৰীৰ অন্তিম ভাগলৈ নাইবা ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু এতিয়া সেয়া এক প্ৰকাৰ অনিশ্চয়তাত পৰিছে কাৰণ এইভাৱে যোৱা নিশা ভাগলৈকে কোনো ধৰণৰ উচ্চ ন্যায়ালয়ৰ যি ৰায় আহিব বুলি কৈছিল সেই ৰায় যিহেতুকে নাহিলে কেবিনেট বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে তেওঁলোকে 3 দিন ধৰি অপেক্ষা কৰি আছে উচ্চ ন্যায়ালয়ৰ ৰায়দান কেতিয়া আহে পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আৰু বৰাকৰ এখন জিলা কেন্দ্ৰ কৰি বৰ্তমানৰ যি এখন জিলা কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য প্ৰদানো কৰিছে সেই জিলাখনৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সেই জিলাখনক লৈ কিছু জিলাখনৰ পঞ্চায়তসমূহক লৈ কিছু সমস্যা আহি পৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে কিন্তু পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাকে লৈ ৰাইজৰ মাজত যথেষ্ট জল্পনা কল্পনা আছিল আৰু সেই জল্পনা কল্পনাৰ অন্ত আজিৰ দিনটোলৈকে নপৰিল কাৰণ পঞ্চায়ত নিৰ্বাচন আপোনালোকে জানে কেতিয়া অনুষ্ঠিত হয় আৰু আমাৰ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন এই নৱবৰ্ষৰ আৰম্ভণিতে অৰ্থাৎ জানুৱাৰীৰ অন্তিম বা ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু আদালতৰ ৰায়দান যিহেতুকে নাহিলে তাৰ বাবে এতিয়া হয়তো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অৰ্থাৎ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা যেতিয়া হ'ব তাৰ পাছতে সমাপ্ত হোৱাৰ পাছতে হয়তো এই নিৰ্বাচন এতিয়া অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে বা হ'ব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ কেবিনেট বৈঠকত কি মন্তব্য কৰিছে মন্তব্য শুনিলে কিন্তু খবৰটি আকৌ এবাৰ জনাব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ ফুল প্লেট গ্ৰাফিক্সৰ সহায়ত আমি আপোনালোকক দেখুৱাব বিচাৰিছো অনুষ্ঠিত নহবও পাৰে জানুৱাৰী বা ফেব্ৰুৱাৰীৰ মাহৰ প্ৰথম ভাগত বা জানুৱাৰীৰ অন্তিম ভাগত এই পঞ্চায়ত নিৰ্বাচন কাৰণ পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ অনিশ্চয়তা আহি পৰিছে সমস্যা এটা আহি পৰিছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে সেই কথাটো কাৰণ জানুৱাৰীৰ প্ৰথম ভাগত বা ক্ষমা কৰিব জানুৱাৰীৰ অন্তিম ভাগত বা ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত অনুষ্ঠিত হোৱাৰ কথা আছিল পঞ্চায়ত নিৰ্বাচন কিন্তু ন্যায়ালয়ৰ ৰায়দান নহালৈ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব পৰা যোৱা নাই কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীয়ে কালিৰ নিশাৰ ভাগত বা সন্ধিয়াৰ ভাগত মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নিশাৰ ভাগতো কিন্তু আদালতৰ ৰায় নাহিল তেওঁলোকে আহিব বুলি ৰৈ আছিল যাৰ বাবে পঞ্চায়ত নিৰ্বাচন কৰাক লৈ এতিয়া ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈছে বা অনিশ্চয়তা আহি পৰিছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰীৰ প্ৰথম মধ্যম ভাগত আৰু মধ্য ভাগত অনুষ্ঠিত হ'ব আৰু হয়তো তাৰ পাছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আমি মন্তব্যটো শুনাইছো আৰু এতিয়া পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব তাকে লৈ কিন্তু এতিয়া ইয়াৰ বাবে চৰকাৰে এতিয়া সমস্যাত পৰিছে কাৰণ আদালতে এতিয়া ৰায় কালি নিশাৰ ভাগতো নিদিলে এটা সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ আজি যদি আমি পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰোঁ আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে আৰু আজি আমি 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছো গোটেই কেবিনেটখনে যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেণ্টটো দিব কিন্তু এতিয়ালৈকে আমি বহি আছো জাজমেণ্টটো অহা নাই গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলো যে জাজমেণ্টটো আহিব অলপ পিছত আহিব এতিয়া আহিব এনেকৈ আমি অপেক্ষা কৰি আছো ইনফেক্ট দিনৰ 2টা বজাৰ পৰা আমি অপেক্ষা কৰি আছিলো সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে যে আমি পঞ্চায়ত নাপাতো ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছো কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহা অধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলো তেওঁ কৈছে যে এই সময়লৈকে জাজমেণ্টটো ডিক্টেশ্যন হৈ আছে জাজমেণ্ট অহা নাই বা যি ধৰণৰ কথা আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেণ্টটো নাপাওঁ পজিটিভ বা নিগেটিভ যি নহওক তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যনটো
একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী আৰম্ভ হ'ব আৰু যদি এবাৰ ইলেকশ্যন কৰিলে একমাহ সময় লাগে নটিফিকেশ্যনৰ পৰা আৰু দুটা ফেজত কৰিলে আজি হল 10 তাৰিখ 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব কাৰণ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব গতিকে যি সকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ বাকি অসমখন ইয়াৰ লগত জড়িতই নাই কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গ'লহেঁতেন বাকি জায়গাখিনিত ইলেকশ্যন পাতিব আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন এই 12টা বজালৈকে আমি অপেক্ষা কৰিম কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা তেতিয়াহ'লে মই ভাবো যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব আৰু এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে কংগ্ৰেছ দলৰ কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই আৰু সেই কাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে নিয়মমতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাও পঞ্চায়ত পাতি দিও কিন্তু ইয়াত উলুটা হৈছে যে বিৰোধী পক্ষৰ একাংশই কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয় আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে সলিচিটৰ জেনেৰেল হৈছিল দিল্লীত গতিকে দুইজন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেন্ট 3 দিন আগত শেষ হল আজিও 2 ঘণ্টা আৰ্গুমেন্ট কৰিছে গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো কিন্তু তৃণমূলত গণতন্ত্ৰ বচাবৰ বাবে এবাৰ আমি বহুত কৰিছিলো পাৰ্টি লেছ কৰি দিছিলো যে কোনো পাৰ্টিৰ হ'ব নালাগে যাতে অৱসৰপ্ৰাপ্ত শিক্ষক অৱসৰপ্ৰাপ্ত ডক্টৰ সকলোৱে যাতে ইলেকশ্যন খেলিব পাৰে ভাল পৰিৱেশ হয় পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয় কিন্তু যি নহওক আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰো গতিকে ৰাতি 12টালৈকে অপেক্ষা কৰিম আৰু 12টাৰ আগত যদি জাজমেন্ট পাওঁ হ'ব নহলে আৰু এটো মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পিছলৈকে পিছুৱাই যাব তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব এটা